শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাৰ শিক্ষা শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষাসমূহ আজিও প্ৰাসংগিক। জীৱনত গীতাৰ কথা গ্ৰহণ কৰি এজন ব্যক্তিয়ে বহু অগ্ৰগতি লাভ কৰে। গীতা হৈছে একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক কেনেকৈ জীয়াই থাকিব লাগে শিকাইছে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি বিবেচিত হৈছে। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজন শ্ৰেষ্ঠ। গীতাত শ্ৰীকৃষ্ণই প্ৰেমৰ এক আচৰিত সংজ্ঞা দিছে। আজি জীৱন মাধুৰীৰ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে গীতাৰ কিছুমান অমূল্য শিক্ষাৰ বিষয়ে জানোচোন আহক। প্ৰথমতে শ্ৰীকৃষ্ণই গীতাত কৈছে প্ৰেমৰ অৰ্থ কাৰোবাক পোৱা নহয়, বৰঞ্চ তেওঁৰ মাজত হেৰাই যোৱা। শ্ৰীকৃষ্ণই কৈছে আমি প্ৰেমত ত্যাগ কৰিব লাগিব। প্ৰেম সেয়া নহয় যি কাঢ়ি লোৱা হয়। প্ৰেম সেয়া নহয় য'ত দাবী কৰা হয়। প্ৰেম তাতেই থাকে য'ত ত্যাগ থাকে। দ্বিতীয়তে শ্ৰীকৃষ্ণই কৈছে যে যিকোনো ব্যক্তিৰ প্ৰতি অত্যাধিক আকৰ্ষণ ক্ষতিকাৰক, কাৰণ মোহৰ ফলত আশাৰ সৃষ্টি হয় আৰু আশাই দুখৰ সৃষ্টি কৰে। তৃতীয়তে শ্ৰীকৃষ্ণই গীতাত কৈছে যদি কোনো ব্যক্তি নম্ৰভাৱ নাথাকে তেন্তে তেওঁ সফল হোৱা ধাৰণা অসাৰ। এজন ব্যক্তিয়ে সফল হ'বলৈ নম্ৰ হোৱাটো অতি প্ৰয়োজনীয়। চতুৰ্থতে শ্ৰীকৃষ্ণই কৈছে আমাৰ জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আমি নিজেই লোৱা উচিত, যাতে সেই সিদ্ধান্তৰ বাবে পাছত আমি নিজেই অনুশোচনা কৰিব লগা নহয়। পঞ্চমতে গীতাত কোৱা হৈছে যে মানুহে নিজকে তামসিক আৰু অসংযম খাদ্যৰ পৰা আঁতৰাই ৰাখিব লাগে। এনে খাদ্যই মনত অস্থিৰতা আৰু ত্ৰুটিপূৰ্ণ চিন্তাৰ সৃষ্টি কৰে, যাৰ ফলত চিন্তাধাৰা বিকৃত হৈ পৰে। ষষ্ঠতে ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে সময় আৰু কষ্টৰে ডাঙৰ ডাঙৰ কাম সম্পন্ন হয়। সন্দেহ কৰা মানুহে কেতিয়াও সফলতা নাপায়। এজন দৃঢ় বিশ্বাসী আৰু দৃঢ়তাৰে চহকী ব্যক্তিয়েহে সফল হ'ব পাৰে। সেইবাবে মনত কেতিয়াও সন্দেহৰ ভাৱ নাৰাখিব। সপ্তমতে প্ৰতিটো কাম কৰিবলৈ এটা নিয়ম থাকে। একে সময়তে নিয়মিতভাৱে যিকোনো কাম কৰি থাকিলে ই অভ্যাসত পৰিণত হয়। যিকোনো সাধনা সফল হয় তেতিয়াহে যেতিয়া সময় অনুসৰণ কৰা হয়।